পৰহি দিনাখন একেলগে বহিছিলে পৰহি তাৰ আগদিনা একেলগে বহা নাছিলে হীৰেণ গোহাঁই ডাঙৰীয়াৰ ঘৰত তেওঁলোকে কেতিয়া মোক পৰহি দিনাখনে মোক ধেমাজিত সাংবাদিকসকলে সুধিছিল যে হীৰেণ গোহাঁই ডাঙৰীয়াৰ ঘৰত অখিল গগৈ কংগ্ৰেছ এজেপি সকলো বহিছিল আপুনি কি ক'ব মই বোলো এইটোৰ ওপৰত ক'বলৈ বিৰাট দিগদাৰ টিপ্পনী দিবলৈ দিগদাৰ কাইলৈ তেওঁলোকে কি কয় ঠিক নাই আজি লগ লাগিল কালি আৰু দুৰ্বাদল কাজিয়া হ'ব এইটো প্ৰমাণে হৈ গ'ল মই পৰহি দিনা ক'বলৈ ভয় খাই নক'লো আজি আপোনালোকে কৈ দিলে তেওঁলোকে কোনদিনা মিত্ৰতাত বহে কোনদিনা মিত্ৰতা ভাঙে তেওঁলোকে ক'ব নোৱাৰে নিজে পৰহি দিনাখন একেলগে বহিছিলে পৰহি তাৰ আগদিনা একেলগে বহা নাছিলে হীৰেণ গোহাঁই ডাঙৰীয়াৰ ঘৰত তেওঁলোকে কেতিয়া মোক পৰহি দিনাখনে মোক ধেমাজিত সাংবাদিকসকলে সুধিছিল যে হীৰেণ গোহাঁই ডাঙৰীয়াৰ ঘৰত অখিল গগৈ কংগ্ৰেছ এজেপি সকলো বহিছিল আপুনি কি ক'ব মই বোলো এইটোৰ ওপৰত ক'বলৈ বিৰাট দিগদাৰ টিপ্পনী দিবলৈ দিগদাৰ কাইলৈ তেওঁলোকে কি কয় ঠিক নাই আজি লগ লাগিল কালি আৰু দুৰ্বাদল কাজিয়া হ'ব এইটো প্ৰমাণে হৈ গ'ল মই পৰহি দিনা ক'বলৈ ভয় খাই নক'লো আজি আপোনালোকে কৈ দিলে তেওঁলোকে কোনদিনা মিত্ৰতাত বহে কোনদিনা মিত্ৰতা ভাঙে তেওঁলোকে ক'ব নোৱাৰে নিজে পৰহি দিনাখন একেলগে বহিছিলে পৰহি তাৰ আগদিনা একেলগে বহা নাছিলে হীৰেণ গোহাঁই ডাঙৰীয়াৰ ঘৰত তেওঁলোকে কেতিয়া মোক পৰহি দিনাখনে মোক ধেমাজিত সাংবাদিকসকলে সুধিছিল যে হীৰেণ গোহাঁই ডাঙৰীয়াৰ ঘৰত অখিল গগৈ কংগ্ৰেছ এজেপি সকলো বহিছিল আপুনি কি ক'ব মই বোলো এইটোৰ ওপৰত ক'বলৈ বিৰাট দিগদাৰ টিপ্পনী দিবলৈ দিগদাৰ কাইলৈ তেওঁলোকে কি কয় ঠিক নাই আজি লগ লাগিল কালি আৰু দুৰ্বাদল কাজিয়া হ'ব এইটো প্ৰমাণে হৈ গ'ল মই পৰহি দিনা ক'বলৈ ভয় খাই নক'লো আজি আপোনালোকে কৈ দিলে তেওঁলোকে কোনদিনা মিত্ৰতাত বহে কোনদিনা মিত্ৰতা ভাঙে তেওঁলোকে ক'ব নোৱাৰে নিজে পৰহি দিনাখন একেলগে বহিছিলে পৰহি তাৰ আগদিনা একেলগে বহা নাছিলে হীৰেণ গোহাঁই ডাঙৰীয়াৰ ঘৰত তেওঁলোকে কেতিয়া মোক পৰহি দিনাখনে মোক ধেমাজিত সাংবাদিকসকলে সুধিছিল যে হীৰেণ গোহাঁই ডাঙৰীয়াৰ ঘৰত অখিল গগৈ কংগ্ৰেছ এজেপি সকলো বহিছিল আপুনি কি ক'ব মই বোলো এইটোৰ ওপৰত ক'বলৈ বিৰাট দিগদাৰ টিপ্পনী দিবলৈ দিগদাৰ কাইলৈ তেওঁলোকে কি কয় ঠিক নাই আজি লগ লাগিল কালি আৰু দুৰ্বাদল কাজিয়া হ'ব এইটো প্ৰমাণে হৈ গ'ল মই পৰহি দিনা ক'বলৈ ভয় খাই নক'লো আজি আপোনালোকে কৈ দিলে তেওঁলোকে কোনদিনা মিত্ৰতাত বহে কোনদিনা মিত্ৰতা ভাঙে তেওঁলোকে ক'ব নোৱাৰে নিজে পৰহি দিনাখন একেলগে বহিছিলে পৰহি তাৰ আগদিনা একেলগে বহা নাছিলে হীৰেণ গোহাঁই ডাঙৰীয়াৰ ঘৰত তেওঁলোকে কেতিয়া মোক পৰহি দিনাখনে মোক ধেমাজিত সাংবাদিকসকলে সুধিছিল যে হীৰেণ গোহাঁই ডাঙৰীয়াৰ ঘৰত অখিল গগৈ কংগ্ৰেছ এজেপি সকলো বহিছিল আপুনি কি ক'ব মই বোলো এইটোৰ ওপৰত ক'বলৈ বিৰাট দিগদাৰ টিপ্পনী দিবলৈ দিগদাৰ কাইলৈ তেওঁলোকে কি কয় ঠিক নাই আজি লগ লাগিল কালি আৰু দুৰ্বাদল কাজিয়া হ'ব এইটো প্ৰমাণে হৈ গ'ল মই পৰহি দিনা ক'বলৈ ভয় খাই নক'লো আজি আপোনালোকে কৈ দিলে তেওঁলোকে কোনদিনা মিত্ৰতাত বহে কোনদিনা মিত্ৰতা ভাঙে তেওঁলোকে ক'ব নোৱাৰে নিজে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।